আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰে 1828 চনত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিলে আৰু তাৰ কাৰণে কিন্তু সেই যুদ্ধত গমধৰ কোঁৱৰ পৰাজিত হৈছিলে আৰু তাৰ বাবে ইংৰাজসকলে গমধৰ কোঁৱৰক 7 বছৰৰ কাৰাদণ্ড দিছিলে। তো ফ্ৰেণ্ডছ, আজি মই আলোচনা কৰিম আগন্তুক আহিবলগীয়া অসম পুলিচ আৰু অসমৰ অন্যান্য পৰীক্ষাৰ বাবে আহিবলগীয়া প্ৰশ্ন। গতিকে সকলোবোৰ কুৱেশ্যন মই আলোচনা কৰিম, তাৰ লগতে চমুকৈ অলপ শ্বৰ্টলি ডিটেইলছ আলোচনা কৰিম যাতে আপোনালোকৰ মনত থাকে। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। তো যদি নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ইয়াৰ আগতে বহুতো কেইটা পাৰ্ট আপলোড কৰিছোঁ, আপুনি যদি চোৱা নাই, প্লে'লিষ্টত গ'লে পাই যাব, তাৰে পৰা চাই ল'ব। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসম কেতিয়া ইংৰাজৰ অধীন হয়? অসম কেতিয়া ইংৰাজৰ হাতলৈ আহে? আৰু ফ্ৰেণ্ডছসকল, অসম ইংৰাজৰ হাতলৈ আহিছিলে 1826 চনত। 1826 চনত কি হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিলে ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিলে আৰু এই সন্ধিৰ পিছতেই অসম ইংৰাজৰ অধীন হয় আৰু তেতিয়াৰ পৰা আহোমসকলৰ শাসনৰ অন্ত পৰে। আহোমসকলে প্ৰায় 600 বছৰ শাসন কৰি ইংৰাজ অহাৰ পিছত আহোমসকলৰ শাসনৰ অন্ত পৰে। তো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কৰা কোন আছিল? অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল 1930 চনৰ ঘূৰণীয়া মেজমেলত? আৰু এইটো অনুষ্ঠিত হৈছিলে লণ্ডনত অনুষ্ঠিত হৈছিলে। ভাৰতৰ ভৱিষ্যতৰ বিষয়ে ইংৰাজসকলে অনুষ্ঠিত কৰিছিলে। কাৰণ 1930 চনৰ পৰা ক্ৰমাৎ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি সঁহাৰি বাঢ়ি গৈছিলে। তাৰ বাবে ভাৰতৰ ভৱিষ্যতৰ বিষয়ে ইংৰাজসকলে এই মেজমেলটো অনুষ্ঠিত কৰিছিলে লণ্ডনত। আৰু তেতিয়া অসমক প্ৰতিনিধিত্ব কৰিছিলে চন্দ্ৰধৰ বৰুৱাই। অসমৰ পৰা আছিলে চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিলে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে? বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে? বদন চন্দ্ৰ বৰফুকনে কি কৰিছিলে? বদন চন্দ্ৰ বৰফুকনে প্ৰথমে মানসকলক অসমলৈ লৈ আহিছিলে। তেওঁলোক আছিল ম্যানমাৰৰ। গতিকে তেওঁলোকক অসমলৈ লৈ আহিছিলে আৰু আহোমসকলৰ লগত বিশ্বাসঘাতকতা কৰা বুলি অভিহিত কৰিছিলে। তাৰ কাৰণে বদন চন্দ্ৰ বৰফুকনক ৰূপসিং সুবেদাৰে হত্যা কৰিছিলে। কিমান চনত হত্যা কৰিছিলে? 1818 চনত হত্যা কৰিছিলে। তো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? বিখ্যাত দাণ্ডি যাত্ৰা কিমান চনত হৈছিলে? দাণ্ডি যাত্ৰা হৈছিলে 1930 চনত দাণ্ডি যাত্ৰা হৈছিলে আৰু এই দাণ্ডি যাত্ৰাৰ মূল নেতৃত্ব আছিল মহাত্মা গান্ধীয়ে এই যাত্ৰাটো আৰম্ভ কৰিছিলে। আৰু অসমৰ পৰা ভাগ লৈছিলে এই যাত্ৰাত লীলাধৰ বৰুৱা। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ, লীলাধৰ বৰুৱা। এই যাত্ৰাটোৰ প্ৰধান উদ্দেশ্য আছিলে নিমখৰ ওপৰত যি ইংৰাজসকলে নিমখৰ ওপৰত কৰ লগাইছিলে, অৰ্থাৎ দাম বঢ়াই দিছিলে, তেতিয়া ভাৰতৰ লোকসকলে নিমখ কিনি খোৱাত বহুত অসুবিধা হৈছিলে। তেওঁলোকে কৰ ল'বলৈ আৰম্ভ কৰিছিলে। তাৰ কাৰণে নিমখো বহুত প্ৰয়োজনীয় বস্তু বুলি মহাত্মা গান্ধীয়ে এই যাত্ৰাটো আৰম্ভ কৰিছিলে 1930 চনত। তো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ফ্ৰেণ্ডছসকল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অৰ্থাৎ ইয়াক চল্ট মাৰ্চ বুলিও কয়, নিমখৰ মাৰ্চ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে? আহোমসকলে প্ৰথম আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চাওলুং চুকাফা। চাওলুং চুকাফাই চীনৰ এটা
মাউলুঙৰ পৰা ম্যানমাৰ সীমান্ত এলেকাৰ পাটকাই পৰ্বতমালা পাৰ হৈ 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকাত অৰ্থাৎ অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? অসম বুৰঞ্জীত শুক্লধ্বজ চিলাৰায় নামেৰে জনাজাত। এওঁ আছিলে কোচ ৰজা। নেক্সট কুৱেশ্যনটো দিয়া আছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, দামোদৰদেৱ। কাৰেক্ট এনচাৰ অপশ্যন এ। শংকৰদেৱ আছিলে অসমীয়া বৈষ্ণৱ গুৰু। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। আৰু শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে পথৰুঘাটৰ ৰণৰ স্থলী কি আছিল? পথৰুঘাটৰ ৰণৰ স্থলী আছিলে দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত এই বিদ্ৰোহ আৰম্ভ হৈছিলে, এই প্ৰতিবাদ আৰম্ভ হৈছিলে। এই প্ৰতিবাদ প্ৰধানকৈ 1894 চনত ইংৰাজসকলে কৃষকসকলৰ ওপৰত কৰ জাৰি কৰিছিলে। অৰ্থাৎ আমি আমাৰ ভাষাত যদি কওঁ মাটি কিনা বেচাৰ যি খাজনা, মাটিৰ ওপৰত কৰ জাৰি কৰিছিলে। আৰু সেই সময়ত কৃষকসকলৰ বহুত অসুবিধা হৈছিলে। আৰু তাৰে বিৰুদ্ধে ইংৰাজসকলৰ বিৰুদ্ধে প্ৰধানকৈ কৃষকসকলে এই পথৰুঘাটৰ ৰণ আৰম্ভ কৰিছিলে। এই প্ৰতিবাদ আৰম্ভ কৰিছিলে পথৰুঘাটৰ পৰা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, দৰং হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? শংকৰদেৱৰ পত্নী আছিলে সূৰ্যৱতী আছিলে শংকৰদেৱৰ পত্নী। আৰু তেওঁৰ কন্যা আছিলে মিনু। কিন্তু মিনু জন্ম হোৱাৰ কিছুদিন পিছত 9 বছৰ পিছত তেওঁৰ পত্নী সূৰ্যৱতীৰ মৃত্যু হৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে বামুণ কোঁৱৰৰ টাই আহোম নাম কি আছিল? বামুণ কোঁৱৰ এওঁ আছিলে আহোম ৰজা। আৰু এওঁৰ ৰাজত্বকাল আছিলে 1397 চনৰ পৰা 1407 চনলৈকে এওঁ আহোম ৰাজ্য শাসন কৰিছিলে। আৰু এওঁৰ টাই আহোম নাম আছিলে চুডাংফা। আৰু এওঁৰ নাম বামুণী কোঁৱৰ এই কাৰণেই ৰখা হৈছিলে কাৰণ এওঁ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ হৈ আৰু এই ব্ৰাহ্মণ পৰিয়ালতেই লালন পালন হৈছিলে। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? অসম চুক্তি হৈছিলে 1985 চনত অসম চুক্তি হৈছিলে। আৰু এই চুক্তিৰ আধাৰতেই নুমলীগড়ত খাৰুৱা তেলৰ শোধনাগাৰ স্থাপিত হৈছিলে, গোলাঘাটৰ নুমলীগড়ত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে মূলা গাভৰু কাৰ পত্নী আছিল? মূলা গাভৰু আছিলে ফ্ৰান্সেনমুং বৰগোহাঁইৰ পত্নী। আৰু ফ্ৰেণ্ডছসকল মূলা গাভৰু মৃত্যু হৈছিলে বংগৰ চুলতান তুৰ্বক খানৰ লগত যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যু হৈছিলে। মূলা গাভৰু তুৰ্বক খানৰ লগত এই কাৰণেই যুদ্ধত পতিত হৈছিলে কাৰণ তেওঁৰ হাজবেণ্ড আছিলে ফ্ৰান্সেনমুং বৰগোহাঁই। তেওঁক প্ৰথমে বংগৰ চুলতান তুৰ্বক খানে হত্যা কৰিছিলে। আৰু তেওঁ তাৰে প্ৰতিশোধ ল'বলৈ মূলা গাভৰুৱে সেই যুদ্ধত নামি পৰিছিলে। কিন্তু মূলা গাভৰুৱে সেই যুদ্ধত পৰাজিত হৈছিলে আৰু তেওঁৰো মৃত্যু হৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে
পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? কাৰ্বি, বড়ো, ৰাভা, মিচিং। পৰাগ উৎসৱ পালন কৰে মিচিংসকলে। মিচিংসকলে পৰাগ উৎসৱ পালন কৰে প্ৰধানকৈ যেতিয়া নেকি শস্য চপোৱা হয়, তেতিয়া শস্য চপোৱাৰ সময়ত 5 দিনীয়াকৈ মিচিংসকলে এই উৎসৱটো পালন কৰে। আৰু আলি আই লৃগাং এই উৎসৱটোও মিচিংসকলে পালন কৰে। আলি আই লৃগাং পালন কৰে যেতিয়া নেকি শস্যৰ বীজ ৰুৱে, তেতিয়া আলি আই লৃগাং উৎসৱটো পালন কৰে। আৰু যেতিয়া নেকি চপায় তেতিয়া পৰাগ উৎসৱ পালন কৰে। দুয়োটাই বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হ'ল? প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ আছিলে ভাইটি। আৰু ইয়াৰ পৰিচালক আছিলে নৰনাৰায়ণ চৌধুৰী। আৰু এই ছবিটো মুক্তি পাইছিলে 1972 চনত। এই চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তি কোন বিখ্যাত ব্যক্তিৰ? এই উক্তিটো মন্তব্য কৰিছিলে মহাত্মা গান্ধীয়ে। 1921 চনত মহাত্মা গান্ধীয়ে যেতিয়া অসমত আহিছিলে, তেতিয়া অসমৰ শুৱালকুছিত এই কথাটো কৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰামধেনুৰ প্ৰথম সম্পাদক? ৰামধেনুৰ প্ৰথম সম্পাদক আছিলে ইন্দ্ৰকমল বেজবৰুৱা। চনটো আছিলে 1950 চন। 1950 চনত ৰামধেনুৰ প্ৰথম সম্পাদক আছিলে ইন্দ্ৰকমল বেজবৰুৱা। তাৰপিছত ইন্দ্ৰকমল বেজবৰুৱাৰ পিছত সম্পাদনা হাতত লৈছিলে 1951 চনত মহেশ্বৰ নেওগ। আৰু তাৰ পিছতে আছিলে মহেশ্বৰ নেওগ আছিলে, তাৰপিছতে আছিলে কমলাকান্ত ভট্টাচাৰ্য। এনেকৈ 3-4জন আছিলে। তো ফ্ৰেণ্ডছ নেক্সট প্ৰথম আছিলে ইন্দ্ৰকমল বেজবৰুৱা। তো ফ্ৰেণ্ডছ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিলে? অসম সাহিত্য সভা প্ৰথম অনুষ্ঠিত হৈছিল কিমান চনত? 1917 চনত প্ৰথম অসম সাহিত্য সভা অনুষ্ঠিত হৈছিলে। আৰু প্ৰথম অসম সাহিত্য সভা অনুষ্ঠিত হৈছিলে শিৱসাগৰ জিলাত। সেই সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। পূৰ্বৰ নাম আছিলে সদৌ অসম সাহিত্য সন্মিলনী। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মৃত্যুঞ্জয় উপন্যাসৰ ৰচয়িতা কোন আছিল? মৃত্যুঞ্জয় উপন্যাসখনৰ ৰচয়িতা আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। লাষ্ট কুৱেশ্যনটো দিয়া আছে ফ্ৰেণ্ডছসকল, অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, ভট্টদেৱ, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া গদ্যৰ জনক বুলি জনা যায় ভট্টদেৱ। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই, অন্ত পৰিলে চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, লাইক কৰিব। জয় আই অসম।